বিলসমূহ আৰু লেনদেনৰ সম্পৰ্কে সঠিকভাৱে পঢ়া এটা স্মাৰ্ট মানি অভ্যাস। ৰিডিং বিলছ এণ্ড ট্ৰানজেকশ্যন কাৰেক্টলি এ স্মাৰ্ট মানি হেবিট। মীৰাই এইমাত্ৰ তাইৰ প্ৰিয় ষ্টেচনাৰী দোকানত বজাৰ কৰি শেষ কৰিছে। বহুতৰ দৰে তাইও ওলাই যোৱাৰ আগতে বিলখন নিৰীক্ষণ নকৰে, কিন্তু আজি তাইৰ বান্ধৱীয়ে অস্বাভাৱিক কিবা এটা লক্ষ্য কৰে। বিলখনত দেখা গৈছে যে তাইৰ পৰা 2খন কিতাপৰ বাবে চাৰ্জ লোৱা হৈছে, কিন্তু তাই মাত্ৰ এখন কিতাপহে ক্ৰয় কৰিছিল। ভুলটো উপলব্ধি কৰি মীৰাই সেইটো ঠিক কৰিবলৈ বিক্ৰেতাৰ ওচৰলৈ উভতি যায়। ভাগ্য ভাল যে ভুলটো শুধৰাই দিয়া হৈছে, কিন্তু নিৰীক্ষণ নকৰাকৈ থাকিলে তাইৰ অতিৰিক্ত ধন খৰচ হলহেঁতেন। আপুনি কেতিয়াবা দ্বিতীয়বাৰৰ বাবে চকু নুফুৰাকৈ বিল পৰিশোধ কৰিছেনে? সাধাৰণ অভ্যাস যদিও ব্যয়বহুল হ'ব পাৰে। আপোনাৰ বিল পৰীক্ষা কৰাটো কেৱল ভুল বিচাৰি উলিওৱা নহয়, আৰ্থিকভাৱে স্মাৰ্ট হোৱাৰ কথাও। আপোনাৰ বিলসমূহ পৰ্যালোচনা কৰাৰ গুৰুত্ব আৰু ই আপোনাৰ আৰ্থিক অৱস্থাক কেনেদৰে উপকৃত কৰিব পাৰে সেই বিষয়ে অন্বেষণ কৰোঁ আহক। এই ভিডিঅ'টোত আমি কথা পাতিম বিলসমূহৰ সম্পৰ্কে বুজ লোৱা আৰু পৰ্যালোচনা কৰা, ডিজিটেল বিত্তীয় লেনদেন ফলপ্ৰসূভাৱে পৰিচালনা কৰা। এই পদ্ধতিসমূহ বুজিলে আপুনি আপোনাৰ বিত্তীয় ব্যৱস্থা ভালদৰে চম্ভালিব পাৰিব আৰু ব্যয়বহুল ভুলৰ পৰা হাত সাৰিব পাৰিব। বিল কেৱল এখন কাগজৰ টুকুৰা নহয়, ই আপোনাৰ দ্বাৰা উপলব্ধ আৰু ধন পৰিশোধ কৰা সামগ্ৰী আৰু সেৱাৰ বিৱৰণ প্ৰদান কৰা এখন আইনী নথি। ইয়াত পৰ্যালোচনা কৰাটো কিয় গুৰুত্বপূৰ্ণ? সঠিকতা পৰীক্ষা কৰিবলৈ আপুনি ধন দিয়া সকলো বস্তু বা সেৱা লাভ কৰাটো নিশ্চিত কৰক। ত্ৰুটিসমূহ স্পষ্ট কৰিবলৈ অতিৰিক্ত বা ভুলকৈ পৰিশোধ কৰা বস্তুৰ স্পষ্ট বিচাৰ কৰক। মূল্য পৰীক্ষা কৰিবলৈ বিলখনত হোৱা ধনৰাশিৰ লগত সৰ্বোচ্চ খুচুৰা মূল্যৰ সৈতে মিলাই চাওক। এই পদক্ষেপবোৰ এৰাই চলিলে আপোনাৰ টকা অতিৰিক্ত খৰচ হ'ব পাৰে, ঠিক যেনেকৈ মীৰাৰ প্ৰায় খৰচ হ'বলৈ লৈছিল। প্ৰতিখন বিলতে কেইটামান মূল উপাদান থাকে। মুঠ ধনৰাশি, এইটোৱে হৈছে আপুনি দিবলগীয়া মুঠ ধনৰাশি। সদায় পৰীক্ষা কৰক যে ই আপোনাৰ ধনৰাশিৰ সৈতে মিল আছে নে নাই। খৰচৰ বিভাজন, প্ৰতিটো সামগ্ৰী বা সেৱাৰ মূল্যৰ এটা বস্তুভিত্তিক তালিকা। কৰ আৰু মাচুল, ইয়াৰ ভিতৰত GST, সেৱা চাৰ্জ বা অন্যান্য প্ৰযোজ্য মাচুল অন্তৰ্ভুক্ত। আজিকালি বিত্তীয় লেনদেনত বিল সীমাৰ বাহিৰলৈ যায়। আপুনি যিয়েই নকৰক, UPI বা নেট বেংকিংৰ জৰিয়তে ধন স্থানান্তৰ কৰা, ভাড়া, ইউটিলিটি বা EMI পৰিশোধ কৰা, ATMৰ পৰা ধন জমা কৰা বা নগদ ধন উলিওৱাৰ লগতে পাছবুক আৰু বিত্তীয় বিৱৰণী পঢ়া। আপোনাৰ বেংকৰ পাছবুক বা ষ্টেটমেণ্ট সকলো বিত্তীয় কাৰ্যকলাপে ৰেকৰ্ড কৰে। ইয়াক নিয়মিতভাৱে পৰ্যালোচনা কৰিলে অপ্ৰত্যাশিত খৰচ বা ভুল ধৰা পেলোৱাত সহায়ক হ'ব পাৰে। সঠিকতা নিশ্চিত কৰিবলৈ গ্ৰাহকৰ বিৱৰণ আৰু পৰিমাণ দুবাৰ পৰীক্ষা কৰক। নিয়মিতভাৱে আপোনাৰ লেনদেনৰ তালিকা পৰ্যালোচনা কৰক। তৎক্ষণাত ভুলৰ ৰিপৰ্ট কৰক। ফিছিং ইমেইল, বাৰ্তা বা কলৰ দ্বাৰা হোৱা কেলেংকাৰীৰ পৰা সাৱধান হওক। প্ৰতিটো দিশ পৰীক্ষা, অনুসৰণ আৰু প্ৰশ্ন কৰাৰ অভ্যাস গঢ়ি তুলিলে আপুনি আপোনাৰ বিত্তীয় নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু অপ্ৰয়োজনীয় লোকচানৰ পৰা হাত সাৰিব। সদায় এই প্ৰশ্নবোৰ মনত ৰাখিব। মই সঠিক মূল্য দিলোনে? প্ৰতিশ্ৰুতি অনুসৰি সকলো বস্তু বা সেৱা লাভ কৰিলোনে? মোৰ বিল বা বেংক ষ্টেটমেণ্টত ভুল হৈছে নেকি? প্ৰতিটো লেনদেনৰ বাবে সদায় বিল বা ৰচিদৰ ওপৰত জোৰ দিব লাগে। আপোনাৰ ক্ৰয় আৰু বেংক ষ্টেটমেণ্টৰ সৈতে ৰচিদ ক্ৰছ চেক কৰক। যদি আপুনি ভুল চাৰ্জ বা কৰ্তন লক্ষ্য কৰে, তেন্তে যোগাযোগ কৰক। লেনদেন সম্পৰ্কীয় ভুলৰ বাবে আপোনাৰ বেংক বা বিক্ৰেতা। জালিয়াতি বা কেলেংকাৰীৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল। আপোনাৰ টকা কষ্টৰে উপাৰ্জন কৰা, স্মাৰ্ট আৰু অধ্যৱসায়েৰে আৰ্থিকতাৰ দিশত সিদ্ধান্ত লৈ ইয়াক সুৰক্ষিত কৰক।